8 বছৰৰ লগে লগে আৰম্ভ হৈছে হয়। আৰু সকলো প্ৰক্ৰিয়া ইতিমধ্যে ভোট গণনাৰ সমাপ্ত হৈছে তেওঁলোকে এতিয়া কাউণ্টিং আৰম্ভ কৰিছে ইয়াৰ সমান্তৰালকৈ যি পোষ্টেল ভোট আচলতে নলবাৰীত আছিলে 984টা পোষ্টেল ভোট সেই পোষ্টেল ভোটো ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু সম্পূৰ্ণ তথ্য এতিয়ালৈকে আমাৰ হাতত আহি পৰা নাই হয়। মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে নলবাৰী জিলাৰ যি 12টাকৈ জিলা পৰিষদ এই জিলা পৰিষদৰ যে গণনা সেই গণনা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু চৰ্চা অনুসৰি 12টাৰ বেছি সংখ্যক প্ৰায় 11খন আসনেই বিজেপিয়ে দখল কৰিব বুলি কিন্তু চৰ্চা হৈ আছে গতিকে সেই ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ বিষয় হ'ব আৰু যিহেতু কাউণ্টিং আৰম্ভ হৈছে প্ৰথম ৰাউণ্ডৰ ৰিজাল্ট হয়তো আমি পাওঁতে প্ৰায় 10 বাজিব এই মুহূৰ্তত মই বাহিৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ সমগ্ৰ যে বাহিৰত যদি আমি চাওঁ সমগ্ৰ অঞ্চলটোত প্ৰাৰ্থীৰ সমৰ্থকেৰে ভৰি আছে আৰু কিয়নো যিহেতু প্ৰাৰ্থী বহু আছে প্ৰায় 1776গৰাকী প্ৰাৰ্থী গতিকে এই প্ৰাৰ্থীৰ জিলা পৰিষদৰ প্ৰাৰ্থীখিনি ভিতৰত প্ৰৱেশৰ হেৰি আছে কিন্তু যদি ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী তেওঁলোকৰ কিন্তু ভিতৰত প্ৰৱেশৰ নাই গোটেইখিনি বাহিৰত আছে এই মুহূৰ্তত মই কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছে সম্প্ৰদায় কংগ্ৰেছৰ মই দিবজ্যোতি হালৈ আহিব বিচাৰিছোঁ সমগ্ৰ এই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া এইবাৰ নলবাৰীত দেখা গ'ল প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্টখিনি বিজেপি দলে আগবাঢ়ি আছে এইবাৰ চৰতো দেখিবলৈ পোৱা গৈছে যে য'ত আচলতে কংগ্ৰেছৰ আধিপত্য থকা অঞ্চল তাতো দেখিবলৈ পোৱা গৈছে এইবাৰ বিজেপিৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে আপোনালোকে কেনেধৰণৰ আশাবাদী এই 12খন যি জিলা পৰিষদৰ আসন আছে এতিয়াও আপোনালোকে কেনেধৰণৰ আশাবাদী যে কেইখন আসন আপোনালোকে দখল কৰিব চাওক ইতিমধ্যে আপুনি কোৱাৰ দৰে প্ৰচাৰৰ ক্ষেত্ৰত বিজেপি দলে আচলতে সেইটো তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰে এটা পলিচি 2014ৰ পৰা বিজেপি দলে বিশেষকৈ প্ৰচাৰত বেছি গুৰুত্ব দিয়ে আৰু প্ৰচাৰ মাধ্যমত তেওঁলোকে আটাইতকৈ বেছি টকা খৰচ কৰে গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো নলবাৰী জিলাত বিজেপি দলে সেই ধৰণে প্ৰচাৰত গুৰুত্ব দিছে কিন্তু আমাৰ কংগ্ৰেছ দলে তেওঁলোকতকৈ যদিও দেখাত প্ৰচাৰ নাই কিন্তু সামাজিক তেওঁলোকে ব্যক্তিগত মেন টু মেন আৰু ভোটাৰৰ মাজত একদম গাঁও টু গাঁও সোমাই গৈছে গতিকে আমি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ গ্ৰহণযোগ্য হৈ উঠিছোঁ আৰু আপুনি কোৱাৰ দৰে এইবাৰ নলবাৰী জিলা পৰিষদ 12খন জিলা পৰিষদৰ আমি 6খন 7খনতকৈ বেছি লৈ আমি গঠন কৰিম নলবাৰী জিলা কংগ্ৰেছ কমিটিয়ে নলবাৰী জিলা পৰিষদ গঠন কৰিব আৰু আঞ্চলিক পঞ্চায়ত ইতিমধ্যে যি 65খন আঞ্চলিক সদস্য আছে আৰু 7খন আঞ্চলিক পঞ্চায়ত আছে আমি প্ৰায়ভাগে আঞ্চলিক পঞ্চায়ত গঠন কৰিম আৰু কংগ্ৰেছ দলে এইবাৰ যদিও প্ৰচাৰত গুৰুত্ব বিশেষকৈ চৰত কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বিজেপি যথেষ্ট আগবাঢ়ি থকা বুলি চৰ্চা হৈছে চৰত কি ক'ব আপুনি চাওক ইতিমধ্যে চৰত আজি ক'লোঁ আপোনাক 110% আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব কিন্তু আপুনি কোৱাৰ দৰে প্ৰচাৰৰ ক্ষেত্ৰত এইকাৰণে আগবাঢ়ি গৈছে তেওঁলোকে টকাৰ মানে উজান উঠাইছে বিশেষকৈ চৰত স্পষ্ট হৈ কওঁ আৰু ভয় ভাবুকি ভীতি তাত কিন্তু ডাইৰেক্ট প্ৰদৰ্শন কৰিছে গতিকে এইকাৰণে আপুনি এটা কথা উল্লেখ কৰিছে এইবাৰ কিন্তু এইটো লক্ষণীয় বিষয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত টকাৰ যথেষ্ট খৰচ হৈছে আমি পোৱা খবৰ মতে কোটি হিচাপত টকাৰ খৰচ হোৱা বুলি এটা চৰ্চা হৈছে নলবাৰী জিলাত এইটো চৰ্চা হৈছে কি ক'ব চাওক আচলতে প্ৰাৰ্থীসকলৰ টকাৰ বেছি খৰচ হোৱা নাই কিন্তু যিসকলে ভোট কিনিম বুলি লৈছে বিশেষকৈ সাহসীয় দলৰ তেওঁলোকৰে কোটি বা লাখ টকা খৰচ হৈছে কাৰণ যোৱা সময়ছোৱাত এই চৰকাৰখনে গম পাইছে যে তেওঁলোকৰ জনবিৰোধী কামৰ ফলত তেওঁলোকে জনবিচ্ছিন্ন হৈছে গতিকে তেওঁলোকে ভোটাৰক কিনিবলৈ ধন প্ৰলোভন দিবলৈ বাধ্য হৈছে সেইবাবে তেওঁলোকৰ টকাৰ খৰচ হৈছে আৰু যিসকল সৎ আৰু ৰাইজৰ গ্ৰহণযোগ্য প্ৰাৰ্থী তেখেতসকলৰ টকাৰ কিন্তু খৰচ হোৱা নাই নিশ্চয়কৈ এইবাৰ কিন্তু নলবাৰীৰ আটাইতকৈ লক্ষণীয় যিটো জিলা পৰিষদৰ সমষ্টি সেইটোৱে হৈছে বৰক্ষেত্ৰী চৰ সমষ্টি 12 নং বৰক্ষেত্ৰী চৰ সমষ্টি আৰু সেই সমষ্টিত যি পূৰ্বৰ জিলা পৰিষদৰ সদস্য আছিলে তেওঁক প্ৰক্ষেপ কৰা হৈছে কংগ্ৰেছ দলৰ পৰা আৰু আনগৰাকী বিজেপিৰ পৰা প্ৰক্ষেপ কৰা হৈছে নাৰায়ণ ডেকাৰ সহাত স্বৰূপ সোণাবৰ আলীৰ যি পত্নী তেওঁক প্ৰক্ষেপ কৰা